যদি প্ৰত্যেক দিনাই একোজন বিশেষজ্ঞই কমেণ্ট দি থাকে তদন্ত কেনেকৈ হ'ব? ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে ইমান কেতিয়াও কমেণ্ট দি থকা নাছিল। ইন্দিৰা গান্ধীৰ মিটিঙৰ পিছততো মৃত্যুৰ পিছততো কংগ্ৰেছে কেতিয়াও কমেণ্ট দি থকা নাছিল। কংগ্ৰেছে জুবিনৰ ওপৰত কিয় কমেণ্ট দি আছে? তেওঁলোকৰ নিজৰ নেতাৰ হত্যাৰ পিছতোতো তেওঁলোকে কমেণ্ট দিয়া নাছিল। সদায় কৈছিলে যে পুলিচক কামটো কৰিব দিয়ক। আজি ২৬ৰ ইলেকশ্যন নাথাকিলেতো কোনেও একো নকৰিলে। গতিকে এইটোতো গোটেই ইট হেজ বিকাম এ ইলেকশ্যন ইছ্যু। এইটোতো এটা ইলেকশ্যনলৈকে ৰূপান্তৰ কৰিছে। আৰু জুবিনৰ জীৱিত কালত যিবিলাক অনুৰাগী আছিল তেওঁলোকে দুখ পাই আছে। মৃত্যুৰ পিছত হোৱা অনুৰাগীখিনিক লৈ সমস্যা বেছি হৈছে। মই আপোনাক নিজে ক'লো পঞ্চপাণ্ডৱ কোন টিভিত ওলাইছিলে টক শ্ব' আপোনালোকে নিজে চাই লওক।